বৃহস্পতিবাৰে নিশা 8:30 বজাত ধেমাজিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি চেপাৱে পুনৰ কা আন্দোলনৰ পোকৰফটা কৰে আৰু কয় যে অসমৰ স্বনামধন্য বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাঁই ছাৰৰ পৰামৰ্শ অনুসৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ কা আন্দোলন আৰম্ভ কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনোদিনে কা মানি নলয় আৰু কাৰ বিৰুদ্ধে পূৰ্বৰ দৰে সংগ্ৰাম কৰি যাব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচবিহীনভাৱে চৰকাৰে পূৰ্বে কৃষক মুক্তিৰ সতীৰ্থসকলক গ্ৰেপ্তাৰ কৰিছিল আৰু আজিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু সতীৰ্থই কা গোচৰত আদালতৰ চৌহদত অহা যোৱা কৰিবলগীয়া হৈ আছে বুলি উল্লেখ কৰে কৃষক মুক্তি নেতাগৰাকীয়ে। অসমৰ স্বনামধন্য বিশিষ্ট বুদ্ধিজীৱী হিৰেণ গোহাঁই ছাৰে আজি গুৱাহাটীত এখন সংবাদমেল যোগে সম্বোধন কৰি অসমৰ জাতীয় দল সংগঠন আৰু ৰাইজলৈ পুনৰ কা আন্দোলন কৰিবলৈ আহ্বান জনাইছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ধেমাজিত ঘোষণা কৰিছোঁ, আমাৰ সন্মানীয় গোহাঁই ছাৰে দিয়া পৰামৰ্শ অনুসৰি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ কা আন্দোলন আৰম্ভ কৰিম। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনোদিনে কা মানি লোৱা নাছিলে আৰু নলয়। কা আন্দোলন আমি পূৰ্বৰ দৰে সংগ্ৰাম কৰি যাম। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচবিহীন সংগ্ৰামক দেখি পূৰ্বে আমাৰ সতীৰ্থসকলক এইখন চৰকাৰে গ্ৰেপ্তাৰ কৰি আৰু আজিও আমাৰ সতীৰ্থসকলে আদালতৰ চৌহদত অহা যোৱা কৰিব লগা হৈ আছে। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি স্পষ্ট কথা, আমাৰ স্থিতি অটল। পুনৰ কা আন্দোলন হ'ব। আমি কা বিৰুদ্ধে পুনৰ ৰাইজক সজাগ কৰিবলৈ সাজু আছোঁ।